Hey friends, finally এটা বহুত ভাল খবৰ ফাইনালি আহি পৰিছে আমাৰ ওচৰত। তো আপোনালোকে জানে যে ADRE গ্ৰেড 4 ৰ এক্সামটো 27 অক্টোবৰত অনুষ্ঠিত হ'ব আৰু এই পোষ্টত টোটেল পোষ্ট আছে 12,650 তো 12,650 টা টোটেল পোষ্ট আছে গ্ৰেড 4 ত ফাইনালি গ্ৰেড 4 ৰ এডমিট কাৰ্ডৰ সন্দৰ্ভত এটা ভাল নোটিছ আহি পৰিছে। তো গ্ৰেড 4 ৰ এডমিট কাৰ্ড 15 অক্টোবৰত আপোনালোকে ডাউনলোড কৰিব পাৰিব। গ্ৰেড 3 সন্দৰ্ভতো বহুত ভাল খবৰ আহিছে। গ্ৰেড 3 হৈ যোৱা এক্সামৰ OMR sheet আৰু এনসাৰ কি আপোনালোকে কেতিয়া পাব হেতুৰ বিষয়ত আমাৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে আপোনালোকে দুৰ্গা পূজাৰ আগতেই আপোনালোকৰ OMR sheet আৰু এনসাৰ কি সমূহ ডাউনলোড কৰিব পাৰিব। যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰ যাতে এনসাৰ কি আমি আপলোড কৰি দিও আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR sheet সমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিও। আপোনালোকক মই জনাই দিম কেতিয়া এনসাৰ কি আপলোড কৰিব শেহতীয়া ADRE পৰীক্ষাৰ আৰু OMR sheet আপোনালোকে কেতিয়া ল'ব পাৰিব। নিশ্চিতভাৱে পূজাৰ আগতেই আমি এই গোটেই কামবোৰ